এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল আজি 14 তাৰিখ, ইয়াতে লিখা আছে যে আমাৰ 14 তাৰিখ অনুসৰি চইচ ফিলিং উইল ষ্টাৰ্ট ফ্ৰম 14 তাৰিখ। গতিকে ট্ৰেড চিলেকশ্যন কৰাৰ প্ৰচেছটো আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। মই অলৰেডি কিছুমান ভিডিঅ' আগতে দিয়া আছিল, বহুত বছৰ আগত, মানে প্ৰত্যেক বছৰে দিওঁ, তাৰে পুৰণা ভিডিঅ' চালেও গম পাব, কাৰণ মানে ছেম প্ৰচেছ হয়। এতিয়া আপোনালোকক মই বাৰু এটা ডেমো দেখুৱাইছোঁ, সকলোৱে শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু আগন্তুক দিনবোৰত মই কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ' আনিম সেইকাৰণে। একচুৱেলি যেতিয়া আপোনালোকে নিজৰ প্ৰফাইলটো অ'পেন কৰিব, তেতিয়া চইচ ফিলিং এণ্ড লকিং বুলি ছাইডত নিউ বুলি এটা অপশ্যন আছে। সেই অপশ্যনটোত আপোনালোকৰ ক্লিক কৰিলেই আপোনালোকৰ নেক্সট যিটো ট্ৰেড চিলেকশ্যন প্ৰচেছ সেইটোলৈ যাব পাৰিব। আৰু OTP যাব, OTPটো আপোনালোকৰ কিছুমানৰ যোৱা নাই এতিয়ালৈকে ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে, তথাপিও মই বাৰু এটা ডেমো দেখুৱাই আছোঁ। ইয়াতে বহুকেইটা অপশ্যন আছে, ইয়াৰে মেইন অপশ্যনকেইটা মই দেখুৱাইছোঁ। ইয়াতে চাব, আমাৰ ইনষ্টিটিউট টাইপটো আছে, লগতে আপোনালোকৰ ইয়াত ইনষ্টিটিউট টাইপ লগতে ডিষ্ট্ৰিক্ট এইবিলাক যেতিয়া চিলেক্ট কৰিব, তেতিয়া আপোনালোকৰ ওপৰত যে আছে ইনষ্টিটিউট টাইপ, ডিষ্ট্ৰিক্ট, ষ্টেট, এইখিনি চিলেক্ট কৰাৰ লগে লগে যিখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰে সেই ডিষ্ট্ৰিক্টৰ আণ্ডাৰৰ মানে ITI কেইখন, লগতে ITI ট্ৰেড কেইটা আহি যাব। এতিয়া আপোনালোকৰ ইয়াতে চাব, ইয়াত মেইন এনেকুৱাকৈ পেজখন খোল খাব। এতিয়া যিখন ITI চিলেক্ট কৰে এই এড বাটনকেইটা যে আছে, এড বাটনত ক্লিক কৰি থাকিলে হ'ল, আৰু এই ছাইডত আপোনালোকৰ আহি যাব ইনষ্টিটিউটৰ নাম, এই ছাইডত আহি যাব। আহি গ'লে আপোনালোকৰ নেক্সট এই ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব লাগিব। ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকৰ ছেভ হৈ যাব। আৰু ইয়াতে আৰু বিভিন্ন ধৰণৰ অপশ্যন থাকে। ইয়াতে যে ৰিমুভ মানে হৈছে আপোনালোকৰ কিছুমান ট্ৰেড চিলেক্ট কৰা গৈছে ইয়াতে, কিন্তু ৰিমুভ কৰিব লগা হ'ল। ৰিমুভটোৰ বাটনত ইয়াতে এনেকুৱাকৈ থাকিব, ক্লিক কৰি দিলে হ'ল ৰিমুভত। আৰু আপ ডাউনটো হৈছে আপোনালোকৰ ধৰি লওক প্ৰিফাৰেঞ্চ, এইটো এটা ধৰি লওক আপ মানে হৈছে ধৰি লওক আপোনালোকৰ গুৱাহাটীৰ আণ্ডাৰ এই টাৰ্ণাৰ ট্ৰেডটো কিছুমানে ধৰি লওক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব বিচাৰে, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, কিন্তু চিলেক্ট কৰোঁতে ধৰি লওক এইটো মানে ইমান মানত থাকিল, 5 নম্বৰ মানত থাকিল। গতিকে আপ বাটন ক্লিক কৰি কিনে এই 5 নম্বৰত যিটো চিলেক্ট কৰা ট্ৰেড সেইটো ওপৰলৈ আনিব পাৰিব। ডাউন মানে হৈছে তলত, মানে প্ৰিফাৰেঞ্চটো কমাই দিব পাৰিব, সেইটো বুজায়। যিটো ট্ৰেড ওপৰত থাকিব সেই ট্ৰেডটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বুজাব, আৰু যিটো ট্ৰেড তলত থাকিব সেইটো মানে নেক্সট প্ৰিফাৰেঞ্চবিলাক বুজাব তলৰ। তাৰে পিছতে আপোনালোকৰ নেক্সট থাকিব লাষ্টত আপোনালোকৰ যেতিয়া ছেভ কৰিব, ছেভ কৰাৰ পিছত ইমান মানত ছেভ বাটন থাকিব, ইমান মানতো থাকে, আৰু কিছুমানৰ বেছিভাগৰ আপোনালোকৰ ইয়াতে ছেভ এণ্ড কণ্টিনিউ থাকিব। গতিকে য'তে কি নাথাকক চিলেক্ট কৰাৰ পিছত ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰি দিব, এইটো নপঢ়িব সকলোৱে। আৰু এটা কথা কওঁ, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'বা, কাৰণ ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ লগে লগে ডাইৰেক্ট সেই ডিষ্ট্ৰিক্টখনৰ আণ্ডাৰত ট্ৰেডকেইটা আহি যাব। এতিয়া কামৰূপ চিলেক্ট কৰাৰ লগে লগে গুৱাহাটীৰ, কামৰূপ মেট্ৰ' চিলেক্ট কৰাৰ লগে লগে গুৱাহাটীৰ আণ্ডাৰত যিকেইটা ট্ৰেড আছে সেইবিলাক আহি গৈছে। আৰু আপোনালোকে নিজে চাৰ্চ কৰি ইনষ্টিটিউটখনো চিলেক্ট কৰি ল'ব পাৰে, ইজি প্ৰচেছ হয় একেবাৰে। গতিকে যিখিনি আপোনালোকে চিলেক্ট কৰিব সেইখিনি লাষ্টত যদি আপোনালোকে চাব বিচাৰে ক'ত ক'ত বাৰু চিলেক্ট হ'ল, সেইখিনিও মই দেখুৱাইছোঁ বাৰু। এতিয়া গোটেইখিনি যেতিয়া চিলেক্ট কৰিব, তেতিয়া আপোনালোকৰ ইয়াতে ফিল চইচ বুলি থাকিব। ইয়াতে 0 এইকাৰণে হৈ আছে যিহেতু চিলেক্ট হোৱা নাছিল। চিলেক্ট হ'লে আপোনালোকৰ ধৰি লওক 12টা ট্ৰেড চিলেক্ট কৰিছে, 12টা থাকিব, 13টা থাকিলে 13টা, বা 2টা চিলেক্ট কৰিলে 2টা, তেনেকুৱাকৈ থাকিব। আৰু লক আনলকৰ কথাটো আপোনালোকৰ আনলক বুলি যে থাকে, আপোনালোকৰ আনলক কৰা থাকিলেও কথা নাই। আনলক মানে হৈছে আপোনালোকে মডিফাই কৰিব পাৰিব আনলক হৈ থাকিলে, কিন্তু এবাৰ যদি লক কৰি দিয়ে, এইটো লক কৰি দিলে সেইটো তাৰমানে যিহেতু আমাৰ ফাৰ্ষ্ট কাউন্সিলিংটো হৈছে, ফাৰ্ষ্ট আৰু ছেকেণ্ড এলটমেণ্ট দুয়োটাই এই ফাৰ্ষ্ট কাউন্সিলিঙৰ ওপৰত ডিপেণ্ড কৰি কিনে ওলাব এলটমেণ্ট লেটাৰখন, সেইকাৰণে। গতিকে এবাৰ ট্ৰেড চিলেকশ্যন কৰিলে যিহেতু 2খন এলটমেণ্ট লেটাৰ ওলাব, ফাৰ্ষ্ট আৰু ছেকেণ্ড এলটমেণ্ট লেটাৰ। গতিকে চাই চিতি ভালদৰে চিলেক্ট কৰিলে হ'ল। লক কৰিব পাৰে, লক কৰিলেও কথা নাই, কিন্তু তেতিয়াহে লক কৰিব যেতিয়া আপোনালোকে ভাবে যে এইটো মই ফিক্স এইকেইটা ট্ৰেডতে কৰিম, তেতিয়াহে লক কৰিব। আৰু আনলক কৰা থাকিলেও কোনো প্ৰব্লেম নাই, মডিফাই কৰিব পাৰিব। আৰু আপোনালোকৰ নেক্সট কামটো হৈছে যে আপোনালোকৰ মোবাইল নাম্বাৰবিলাক ভেৰিফাই হৈ আছেনে নাই, মোবাইল নাম্বাৰবিলাক ভেৰিফাই কৰি ল'ব লাগিব, তাৰে পিছতহে আপোনালোকৰ কামবিলাক
সমাপ্ত হ'ব ইয়াতে যেনেকৈ মোবাইল নম্বৰ ভেৰিফাইড ইমেইল ভেৰিফাইড বুলি আছে মানে কি ভেৰিফাইড হৈ থকা মানে আপোনালোকৰ OTP যোৱাত প্ৰব্লেম নহয় বা ইমেইলতো OTP যোৱাত প্ৰব্লেম নহয় গতিকে ভেৰিফাইড হৈছে নে চাই ল'ব তাৰপিছতে নেক্সট কামবিলাক কৰিব তাৰে পিছতে যিদিনাখন আপোনালোকৰ এলটমেণ্ট লেটাৰ ওলাব সেই ভিউ ডাউনলোড এলটমেণ্ট লেটাৰ এই চিষ্টেমটোত থাকিব ভিউ ডাউনলোড লেটাৰ তেতিয়া থাকিব ইয়াত নিউ বুলি আহি যাব বাৰু আৰু ইয়াতে চিট এলটমেণ্ট লেটাৰ ৰিজাল্ট চাব পাৰিব যিদিনাখন হয় সেইদিনাখন আৰু এলটমেণ্ট লেটাৰখনতে গোটেইখিনি লিখা থাকিব আপোনালোকৰ কিমান তাৰিখে এডমিশ্যন হ'ব কি ট্ৰেড পাইছে কোনখন ইনষ্টিটিউটত চিট পাইছে লগতে ডকুমেণ্টছ কি কি লাগিব গোটেইখিনি লিখা থাকিব এলটমেণ্ট লেটাৰখনতে গতিকে কিবা যদি কনফিউজন থাকে মোৰ তলৰ কমেণ্টত জনালে হ'ল মই ভিডিঅ' বনাই দি দিম বাৰু মই আৰু এবাৰ দেখুৱাই আছোঁ যিখন মই ফিলিং চইচ ইয়াৰ পিছত আপোনালোকৰ এই ওপৰত যে আছে চইচ ফিলিং মেনেজ চইচ ইণ্টাৰচেঞ্জ কিবা চেঞ্জ কৰিব লাগি থাকিলে ৰিএৰেঞ্জ যদি কৰিব বিচাৰে ৰিএৰেঞ্জ মানে কিবা এটা ট্ৰেড ওপৰত দিছে তলত নামাব লগা হ'ল এইবিলাকে আপ ডাউনৰ কথাটো কোৱা হৈছে এইবিলাকত ইমান গুৰুত্ব দিব নালাগে লক চইচ ইয়াৰ কথাটো ক'লোৱে ইমান গুৰুত্ব দিব নালাগে মেইন ফ'কাছ ইনষ্টিটিউট টাইপ গভৰ্ণমেণ্ট নে প্ৰাইভেট এইটো অপশ্যন আহিব ইয়াতে ইনষ্টিটিউট বুলি কওঁতে আপোনালোকৰ IT এখনৰ নাম প্ৰগ্ৰেম এইবিলাক মেণ্ডেটৰী নহয় ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব ষ্টেট চিলেক্ট কৰিব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিলে ইয়াতে ডিষ্ট্ৰিক্টবিলাকৰ নাম আহি যাব আৰু এড বাটন যিমানে ক্লিক কৰিব সিমানে ইয়াতে আহি থাকিব যদি এইটো এড কৰে তেনেহ'লে ইয়াতে আহি যাব এইটো এড কৰিলে ইয়াতে আহি যাব আৰু যদি ৰিমুভ কৰিব বিচাৰে ধৰি লওক ভুলতে কিবা এটা ট্ৰেড দিয়া গ'ল IMC আণ্ডাৰত নিদিব এতিয়াই ফাৰ্ষ্ট কাউন্সিলিঙত IMC আণ্ডাৰত একেবাৰে নিদিব যিসকলে নাজানে IMC কি IMCত দিলে পইচা বেছিকৈ যাব এতিয়াই IMCত দিব হোৱা নাই প্ৰায় তাৰমানে 3টা কাউন্সিলিং যোৱাৰ পিছতহে IMCত দিব তাৰে পিছতে আপোনালোকৰ সেভ এণ্ড নেক্সট সেভ কৰি কিনে সেভ এণ্ড কণ্টিনিউ কৰি দিব হৈ যাব আৰু গোটেইখিনি কি কি চইচ ফিলিং কৰিলে সেইবিলাক চাব বিচাৰিলেও ইয়াতে ক্লিক কৰিলেও চাব পাৰিব মেনেজ ফিল চইচতো চাব পাৰিব তেনেকুৱা মুঠৰ পৰা এইখিনি সেভ কৰিলে গোটেইখিনি কাম ফিনিছ হ'ব ইয়াৰ লগতে আৰু এটা কথা বিচাৰিছোঁ ইয়াত যে আছে টাইপ ইনষ্টিটিউট নেম প্ৰগ্ৰেম এড্ৰেছ এইবিলাক ইমান মেণ্ডেটৰী নহয় এইবিলাকত যদি ইনষ্টিটিউট নামটো লিখি দিয়ে সেই ইনষ্টিটিউটখন আহিব এতিয়া আপোনালোকেতো নাজানে যে কোনখন ডিষ্ট্ৰিক্টত কোনখন ইনষ্টিটিউট আছে এইবিলাক মেণ্ডেটৰী নহয় সেইকাৰণে নিজে নাজানাকৈ এইবিলাকত মানে চাৰ্চ কৰি কিনে উলিয়াব নালাগে ডাইৰেক্ট ডিষ্ট্ৰিক্ট আৰু ষ্টেট ইনষ্টিটিউট চিলেক্ট কৰিব পাৰা কৰিলে ইয়াতে আহি যাব গোটেইখিনি গতিকে ভিডিঅ'টো এইখিনি আছিল সকলোৱে শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক আজিলৈ ইমানেই ধন্যবাদ থেংক ইউ